একজন কাৰ্যকৰ্তা দলে যেতিয়া আমাক নিৰ্দেশ দিব আমাৰ সেই নিৰ্দেশ আমি আখৰ আখৰে পালন কৰিবৰ কাৰণে আমি প্ৰস্তুত। গতিকে ভাৰতীয় জনতা পাৰ্টিয়ে সংসদীয় ৰাজনীতিলৈ মোক যোৱা এটা নিৰ্দেশ দিছে, প্ৰাৰ্থিত্ব আগবঢ়াইছে। গতিকে মই ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নেতৃবৃন্দ, ৰাজ্যিক নেতৃবৃন্দ, লগতে আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া প্ৰমুখ্যে দলৰ সকলো কাৰ্যকৰ্তাক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। বিৰোধী কংগ্ৰেছ দলক প্ৰত্যাহ্বান হিচাপে আপুনি কেনেকৈ চাওক, যেতিয়া ৰাজনীতিক যুদ্ধ হ'ব প্ৰত্যাহ্বানটো থাকিবই, আৰু বিৰোধীক মই সবল হ'বৰ কাৰণে মই অনুৰোধ কৰিছোঁ প্ৰতিদ্বন্দ্বীজন যাতে সবল হয়। যদি প্ৰতিদ্বন্দ্বী যদি সবল নহয় তে যুদ্ধ কৰি কিবা লাভ আছে জানো? আজি যদি বিৰোধী আমাৰ মাজত নাথাকে, বিৰোধী যদি দুৰ্বল হয়, তেতিয়া আমাৰ দলৰ কাৰ্যকৰ্তাসকলে মনত ভাবি ল'ব যে আমি এনেই জিকি আছোঁ। গতিকে তেওঁলোকৰো লাহে লাহে তেওঁলোকে যিটো ষ্ট্ৰেংথ আছে সেই ষ্ট্ৰেংথটো কমাই দিয়ে। গতিকে মই বিৰোধীক এইটো কাৰণেই কৈছোঁ যে আপোনালোকে সবল হওক, সবল হ'লেহে যুদ্ধ কৰিব লাভ আছে। এতিয়া যেনেকৈ আমাৰ চতিয়া সমষ্টিৰ বিধায়ক ডাঙৰীয়াই কৈ গ'ল যে ইয়াত 1 লাখতকৈ অধিক ভোটত তেখেতে প্ৰতিশ্ৰুতি দিছে যে চতিয়া সমষ্টিত 1 লাখতকৈ অধিক ভোট দিয়াৰ তেওঁৰ ইয়াত তেওঁ সংকল্প দিছে। দলৰ সকলো কাৰ্যকৰ্তাই 1 লাখতকৈ অধিক ভোট। গতিকে দলৰ কাৰ্যকৰ্তাই দিনে নিশাই কাম কৰিব যে বিধায়ক ডাঙৰীয়াৰ নিৰ্দেশ মতে বা বিধায়ক ডাঙৰীয়াই যিখিনি কথা ক'লে সেইমতে দলৰ কাৰ্যকৰ্তাসকলে যে 1 লাখতকৈ অধিক ভোট কেনেকৈ আনিব পাৰোঁ। গতিকে বিৰোধীক আমি শক্তিশালী বুলি ভাবিয়ে আমি কাম কৰিব লাগিব। চাওক, ইয়াত আমি ডেভেলপমেণ্টৰ বাহিৰে আমি বেলেগ একো চিন্তা কৰিব নোৱাৰোঁ। এতিয়া আপোনালোকে দেখিছে যে এই চৰকাৰখনে যে চকীঘাটৰ ব্ৰিজৰ পৰা আৰম্ভ কৰি যিটো 4 লেনৰ যিটো ৰাস্তা হ'ল, যে চকীঘাটৰ ব্ৰিজৰ এটা দীৰ্ঘদিনীয়া দাবী আছে। এইটো আমাৰ বিশেষকৈ এই উত্তৰ পাৰৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া দাবী আছে যে চকীঘাটৰ ব্ৰিজ হ'ব লাগে। গতিকে আজি চকীঘাটৰ ব্ৰিজ হৈ গৈছে, 4 লেন হৈ গৈছে। ৰেলৰ ডাবল ট্ৰেক চলিছে, এতিয়া ডাবল ট্ৰেক ৰেল চলিব, ৰেলৰ ইলেক্ট্ৰিফিকেশ্যনৰ ৰেল চলিব, এয়াৰ কানেক্টিভিটি আহিছে। এতিয়া আমি দিল্লীলৈ যাবৰ কাৰণে আগতে আমি গুৱাহাটীলৈ যাব লাগে, এতিয়া আমি হোলেঙি এয়াৰপৰ্টত আমি গৈ পেলাই খুব কম ডিষ্টেঞ্চত আমি দিল্লী যাব পাৰোঁ। গতিকে সমস্যা আছে, নদীৰ গৰাখহনীয়া সমস্যা আছে, বানপানীৰ সমস্যা আছে, এতিয়া জামুগুৰি বা চতিয়াত গৰাখহনীয়া সমস্যা আছে, এতিয়া ৰাস্তা ঘাটবিলাকতো ভাল হৈ আহিছে। গতিকে এই সমস্যাবিলাক থাকিব। সমস্যাৰ কথা সংসদৰ মজিয়াত কোৱা হ'ব, বিভাগীয় মন্ত্ৰীক কোৱা হ'ব আৰু নিশ্চয় সমস্যাবিলাক সমাধান হ'ব।